নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ। হয় আজি মহাশিৱৰাত্ৰি। আজি সকলোৰে বাবে এটা বিশেষ দিন। আজিৰ দিনটোত ভগৱান বিষ্ণু আৰু ব্ৰহ্মাৰ মাজনিশা শিৱলিংগৰ আৱিৰ্ভাৱ হৈছিল আৰু আজিৰ দিনটোতে সকলোৱে শিৱৰাত্ৰি উদযাপন কৰি অহা হৈছে, শিৱৰাত্ৰি পালন কৰি অহা হৈছে আৰু মহাদেৱ বাবা ভোলানাথক পূজা অৰ্চনা কৰি থকা হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ হাজো সমষ্টিৰ অন্তৰ্গত গৰমচুং গাঁৱৰ ডিঙৰা চুবুৰীত। আৰু ডিঙৰা চুবুৰীত মই মোৰ সতীৰ্থ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই শিৱ মন্দিৰত ৰাতিপুৱাৰ ভাগৰে পৰা অজস্ৰ ভক্তৰ সমাৱেশ ঘটিছে। অজস্ৰ ভক্তই আহি ধূপ দীপ নৈবদ্যৰে মহাদেৱক পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। কাৰণ মহাদেৱ হৈছে কোৱাই হয় বাবা ভোলানাথ বুলি। কাৰণ ভোলানাথক সাধাৰণ বেলপাত এটাৰে পূজা অৰ্চনা কৰিলে আচলতে মনৰ আশা পূৰণ হয় বুলি কয়, মনৰ পূৰ্তি পূৰণ হয় বুলি কয়। আৰু ভিতৰৰ কিছু সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু পুৰোহিত আছে, পুৰোহিতৰ পৰা সম্ভৱ হয় যদি আমি মন্ত্ৰ এটা আমি তেখেতৰ পৰা উচ্চাৰণ আমি দাদা মন্ত্ৰ এটা হ'ব নেকি? মন্ত্ৰ এটা হ'ব নেকি? এনে ক'লে হ'ল না? ওম নমঃ শিৱাং পিৰুবাক্য নমস্তে দিব্যচক্ষুষে নমঃ পিনাক হস্তায় বজ্ৰহস্তয় ঐ নমঃ এষ পুষ্পাঞ্জলি ওং নমঃ শিৱায় নমঃ। হয়, ধন্যবাদ জনাইছোঁ। হয়, নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে মহাদেৱৰ পূজা অৰ্চনা ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছু বাহিৰৰ পৰিৱেশ মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম। যিহেতু আজি শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ উপলক্ষে অজস্ৰ ভক্তই আহি এই শিৱ মন্দিৰত ভগৱান মহাদেৱক পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। ধূপ দীপ নৈবদ্যৰে মহাদেৱক পূজা অৰ্চনা কৰিছে আৰু এই পূজাখনৰ উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, আজি যিহেতু মহাদেৱ ভগৱান শিৱক আজি পূজা অৰ্চনা কৰা হৈছে, কি আছে, কেনেকুৱা প্ৰস্তুতি ক'ব? নমস্কাৰ। আজি আমাৰ গৰমচুং গাঁৱৰ ডিঙৰা চুবুৰী আৰু গড়পটৰ এই সংলগ্ন স্থলত শ্ৰী শ্ৰী শিৱ পূজাৰ আমি আৰম্ভ কৰিছোঁ। এইবুলি আমাৰ এইটো 20তম বৰ্ষ। এই অঞ্চলৰ সমূহ ৰাইজে ইয়াতে দলবদ্ধভাৱে আহি আমাৰ এই পূজাস্থলী পবিত্ৰ কৰিছে আৰু তেখেতসকলে যত সাধ্যে যিখিনি দান বৰঙণি আছে তেওঁলোকে তাৰে আমাক সহযোগ কৰিছে। আমি আশা ৰাখিম আজি এই মহাশিৱৰাত্ৰি দেৱাদিদেৱ মহাদেৱে আমাৰ এই অঞ্চলৰ সকলো ৰাইজৰে শান্তি সুখ সমৃদ্ধি বৃদ্ধি কৰিব আৰু সকলোকে হাতত বোধেৰে আমাৰ কি কাৰ্য আছে এইবুলি আমাৰ আজি দিনৰ ভাগত আমাৰ গড়পট গাঁৱৰে অসমীয়া এখন স্বনামধন্য নাগাৰা নামৰ পাঠক শ্ৰী হৰি দেৱে নাম পৰিৱেশন কৰিব। লগে লগে আজি নিশাৰ ভাগত হাৱলীনা বৰুৱা দলাংঘাটৰ আৰু দুলুমণি ডেকা দৰঙৰ তেখেতসকলে নাম পৰিৱেশন কৰিব। আমি সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। হয় বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু ভগৱান মহাদেৱৰ পূজা অৰ্চনা কৰা হৈছে, কি ক'ব? হয়, নমস্কাৰ। আপোনালোকৰ চেনেলক আমাৰ মহাশিৱৰাত্ৰিৰ উপলক্ষে শুভেচ্ছা জনাইছোঁ। আমাৰ আজি পূজাৰ কাৰ্যসূচী আছে, মহিলা নাম ধৰি আছে, পূজাৰী হোমপাঠ কৰি আছে। আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আহিব সকলোকে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আজি আমাৰ ভাল লাগিছে। শিৱক আমি বহুত পূজা কৰোঁ, তেওঁ মনৰ বাঞ্ছা পূৰ্ণ কৰি দিয়ে আৰু ইফালে আমাৰ দেশবাসীৰো যিমান অপয় অমংগল আছে সকলো বিনাশ কৰি দিয়ে, মনৰ বাঞ্ছা পূৰ্ণ কৰে। আৰু আমাৰ এই থানখন আজি 20 বছৰ হ'ল। যি ভক্তই যি নামে সেৱা কৰে সেই পূৰণ হয়। সেই মৰ্মে আমাৰ ইয়াত দুখন গাঁও বুলি নহয়, আমাৰ বৰভাগ, নলবাৰী, কামৰূপ গোটেই মহানগৰীৰ পৰা আমাৰ ভোগদান আহি আছে আৰু সকলোৱে যি নামে সেৱা কৰিছে সেই নামে মনোবাঞ্ছা পূৰ্ণ হোৱাৰ কাৰণে আমাৰ ইয়াত ভক্তৰ বহুত সমাগম হৈছে। আপোনালোকক এইফালৰ পৰা বহুত ধন্যবাদ। আপোনালোকে আমাৰ এইখিনি কাম আগবঢ়াই দিয়াৰ কাৰণে এইখিনি। হয়, ধন্যবাদ জনাইছোঁ দাদা। হয়, নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে চলি আছে আৰু মই মোৰ সতীৰ্থ সামগ্ৰিক পৰিৱেশ কিছু দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। পোনে পোনে দিহানামলৈ আমি যাবলৈ চেষ্টা কৰিম, দিহানাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। হয়, নিশ্চিতভাৱে ক'ব লাগিব আজি যিহেতু বাবা ভোলানাথৰ পূজা অৰ্চনা কৰা হৈছে আৰু ৰাজ্যবাসীৰ সমগ্ৰ ৰাজ্যতে আচলতে পূজা অৰ্চনা কৰা হৈছে আৰু প্ৰতি ঘৰতে আচলতে শিৱ মন্দিৰ আছে। আৰু কাৰণ শিৱই সকলোৰে মনৰ আশা পূৰণ কৰে। আৰু যিহেতু ইয়াত দিহানাম চলি আছে, আমি দিহানামৰ মাজলৈ পোনে পোনে সোমাই গৈছোঁ।
পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হাজো গৰমচুপ গাঁৱত এনেদৰে বাবা ভোলানাথক এনেদৰে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। হয়, আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।